ই-ৰিক্সা চালকৰ কন্যাই বিজ্ঞান শাখাত 93.2% উজলিল এইচএছ পৰীক্ষাত চৰম দৰিদ্ৰতাক নেওচি উজলিল নীলিমা চুলতানা। দলগাঁও শিলবৰীৰ এইগৰাকী মেধাৱী ছাত্ৰীয়ে আজি পিতৃক গৌৰৱান্বিত কৰিছে। দিনটো ৰাজপথত ই-ৰিক্সা চলাই যি উপাৰ্জন হয় তাৰে অতি কষ্টৰে শ্বহীদুল ইছলামে পৰিয়ালটোক পোহপাল দিয়াৰ লগতে কন্যাৰ পঢ়া শুনাৰ খৰচ যোগাৰ কৰি আহিছিল। আৰ্থিক অৱস্থা অত্যন্ত শোচনীয় হোৱা সত্ত্বেও কন্যাই এই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। যেটো ৰিজাল্ট হৈছে এইটো উত্তীৰ্ণ হৈছে, মই এইটো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু মই যিটো আৰ্থিক অৱস্থা চাই আছোঁ, মোৰ লক্ষ্য খুব কঠিন বেপাৰ হৈ গৈছে। মানে আৰ্থিক অৱস্থা চাই আছোঁ, মই ছোৱালীজনীক আগুৱাই লৈ যাবৰ বহুত কঠিন হৈ গৈছে মোৰ। চৰকাৰৰ ওচৰত মই মানে মোক দৃষ্টি দিবৰ কাৰণে মই অনুৰোধ জনাই জ্ঞাপন কৰিছোঁ, তেওঁ যাতে আমাৰ এইটো ছোৱালীজনীক উত্তীৰ্ণ হ'বৰ কাৰণে তেওঁ আগুৱাই লৈ যাব। বহুত ভাল লাগিছে, মই যিখিনি আশা কৰিছিলোঁ সেইখিনিয়ে পাইছোঁ আৰু এইখিনি পোৱাত ছাৰসকলে বহুত সহায় কৰিছে। মই অধ্যয়নৰ যিসকল ছাৰ বাইদেউ আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। 93.2 দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ যিটো বিজ্ঞান শাখা অধ্যয়ন বুলি সেইখনৰ পৰা গোটেইখিনি পাৰা নাই যদিও চেষ্টা কৰিছে, বহুত সহায় কৰিছে। মই এজন ডক্তৰ হ'ব বিচাৰোঁ। মই মানে যিখিনি কষ্ট কৰিছোঁ, ছোৱালীয়ে কষ্ট কৰিছে, সেইখিনি ফলাফল আজিয়ে পাইছে। মোৰ বহুত ভাল লাগছে। এতিয়া মোৰ ছোৱালীজনীয়ে আগতীয়াকৈ কেনেকৈ আগবঢ়াই নিব পাৰি, সেইটো যাতে আমাৰ চৰকাৰে বা ৰাইজে সহযোগিতা কৰে মোৰ ছোৱালীজনীক, সেইটোৱে আমি চৰকাৰৰ ওচৰত ধন্যবাদ জ্ঞাপন জনাওঁ। নীলিমা চুলতানাৰ সপোন চিকিৎসক হোৱাৰ। এই চেগতে আমিও তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম 8।